আজি বৰপেটা ৰোডবাসীৰ কাৰণে এক বিশেষ দিন। ৰোডবাসীৰ এক বিশেষ অভাৱ আজি পূৰণ হ'ল, কিয়নো আজি বৰপেটা ৰোডত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল এখন বিশেষ নাৰ্ছিং হোম। হয়, আজি বৰপেটা ৰোডত আনুষ্ঠানিকভাৱে আলিংগন পলিক্লিনিক কাম হস্পিটেল নামৰ এখন নাৰ্ছিং হোম আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল। নামনি অসমৰ প্ৰধান বাণিজ্যিক চহৰ বৰপেটা ৰোড, যিটো আমি সকলোৱে জ্ঞাত, কিন্তু একচুৱেলি বৰপেটা ৰোডত সকলো বস্তু উপলব্ধ হ'লেও উপলব্ধ নাছিল এখন উপযুক্ত নাৰ্ছিং হোম, যিটো বৰপেটা ৰোডত নাছিল। আমাৰ একমাত্ৰ ভৰসা আছিল চৰকাৰী প্ৰাথমিক চিকিৎসালয়খনে, কিন্তু আজি বৰপেটা ৰোডত এই যিটো অভাৱ, আমাৰ যিটো দীৰ্ঘদিনীয়া যিটো অভাৱ, সেই অভাৱ আজি পূৰণ হ'ল। আজি বৰপেটা ৰোডত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল আলিংগন পলিক্লিনিক কাম হস্পিটেলখন, আৰু যেই হস্পিটেলৰ কিছু দৃশ্যাংশ আমি আপোনালোকক পোনপটীয়াকৈ সহযোগী কেমেৰামেনৰ সৈতে দেখুৱাবলৈ চাই। এই হস্পিটেলখনত এই নাৰ্ছিং হোমখনত কি কি ধৰণৰ সেৱা উপলব্ধ থাকিব সেই আপোনালোকক দেখুৱাবলৈ আহিছোঁ। ইয়াতে আপোনাৰ জেনেৰেল মেডিচিন, পিডিয়াট্ৰিক্স, গাইনকলজিষ্ট এণ্ড অবজেক্টিভিটিক্স, ENT, ডাৰ্মাটলজি, অৰ্থপেডিক, জেনেৰেল ৱাৰ্ড, ছেমি প্ৰাইভেট ৰুম, মেটাৰ্নিটি ৱাৰ্ড, পোষ্ট অপাৰেটিভ কেয়াৰ, ডায়েগনষ্টিক্স এণ্ড লেবৰেটৰী, পেথলজিষ্ট আদিকে ধৰি সমূহ যিসকল সেৱা আছে, সমূহ সেৱা ইয়াতে উপলব্ধ হ'ব। আৰু পুনৰ কৈছোঁ, বৰপেটা ৰোড নামনি অসমৰ প্ৰধান বাণিজ্যিক চহৰ বৰপেটা ৰোড, যিটো বৰপেটা ৰোডত সকলো বস্তু উপলব্ধ থাকিলেও উপলব্ধ নাছিল এখন ভাল উন্নতমানৰ চিকিৎসা কেন্দ্ৰ, আৰু যিটো আজি এই আলিংগন পলিক্লিনিক কাম হস্পিটেলৰ কৰ্মকৰ্তা বা তেখেতৰ নেতৃত্বসকলৰ নেতৃত্বত এই অভাৱ আজি পূৰণ হ'ল। আমি পোনে পোনে তেখেতসকলৰ বিষয়ববীয়াৰ পৰা দুআষাৰ জানিম। কি ক'ব, আজি যিহেতু বৰপেটা ৰোডবাসীৰ এক বহু দীৰ্ঘদিনীয়া এক অভাৱ আজি পূৰণ হ'ল, আজি বৰপেটা ৰোড আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল আলিংগন পলিক্লিনিক কাম হস্পিটেল। কি ক'ব? আমাৰ তৰফৰ পৰা এটা প্ৰচেষ্টা থাকিব যাতে আমি সমূহ ৰাইজৰে সহায় সুবিধা হোৱাকৈ উন্নত পৰ্যায়ৰ চিকিৎসা আমি যাতে ইয়াত প্ৰদান কৰিব পাৰোঁ। আৰু আমাৰ প্ৰচেষ্টা হৈছে কি যে অকল স্পেচিয়েলিটি নহয়, মাল্টি স্পেচিয়েলিটি প্লাছ ছুপাৰ স্পেচিয়েলিটি সেৱাও যাতে আমি ইয়াত আগবঢ়াব পাৰোঁ। হয়তো প্ৰাৰম্ভিক পৰ্যায়ত আমি সম্পূৰ্ণ সেৱা আগবঢ়াব নোৱাৰিম, কিন্তু পৰ্যায়ক্ৰমে আমি সম্পূৰ্ণ সেৱা আগবঢ়োৱাৰ এটা উদ্দেশ্য আমাৰ আছে। গতিকে আমি আশা কৰিছোঁ যে আমি এই প্ৰচেষ্টাত সফল হ'ম। কি কি সেৱা উপলব্ধ আছে বৰ্তমান? আমাৰ মাতৃ সেৱা বা শিশু সেৱা, আমাৰ অৰ্থপেডিক্স সেৱা থাকিব, আমাৰ ENT সেৱা থাকিব, প্লাছ জেনেৰেল আমাৰ ছাৰ্ভিচখিনি থাকিব, ইনভেষ্টিগেশ্যন ফেচিলিটি আমাৰ আছে, আৰু খুব সোনকালে আমি হয়তো ছুপাৰ স্পেচিয়েলিটি বিভাগ কিছুমান যেনেকুৱা গেষ্ট্ৰ'এণ্টাৰলজি হওক, কাৰ্ডিঅ'লজি হওক বা আমাৰ নিউৰলজি হওক আমি আনিবলৈ ইয়াতে উপলব্ধ কৰাবলৈ চেষ্টা কৰিম। ৰোগীসকলৰ কাৰণে 24 ঘণ্টাই সেৱা উপলব্ধ থাকিব? নিশ্চয় 24 ঘণ্টা সেৱা উপলব্ধ থাকিব, আৰু ফাৰ্মাচী সেৱাই হওক বা আমাৰ চিকিৎসা সেৱাই হওক 24 ঘণ্টা উপলব্ধ থাকিব। ধন্যবাদ। এই আপোনালোকে বিষয়ববীয়াসকলৰ মন্তব্য শুনাবলৈ। আচলতে পুনৰ কৈছোঁ, বৰপেটা নামনি অসমৰ প্ৰধান বাণিজ্যিক চহৰ বুলি খ্যাত বৰপেটা ৰোড, যিটো বৰপেটা ৰোডত সকলো বস্তু উপলব্ধ আছিল, যদিও উপলব্ধ নাছিল এখন উন্নতমানৰ চিকিৎসা কেন্দ্ৰ, আৰু যিটো অভাৱ, এই অভাৱ আজি পূৰণ হ'ল। আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল আলিংগন পলিক্লিনিক কাম হস্পিটেল, আৰু যি